আজি সংবাদমেল ইতিমধ্যে চলি আছে, সেই সন্দৰ্ভত কি বক্তব্য দিব? নাই আজি আপোনালোকে সকলোৱে সংবাদমেল চাইছে। চোৱাৰ পাছত আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোত তেওঁ যেনেধৰণে কৈছিলে যে বহুত তথ্য প্ৰমাণ দিব আৰু সাংঘাতিক এটা তেওঁ বিষয় ৰাইজৰ আগত উত্থাপন কৰিব, কিন্তু দেখিলোঁ যে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ ঠেলিব লগা এটা পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু আগৰ পৰাই কৈছিলোঁ যে এইটো বিষয় তেওঁ ইচ্ছাকৃতভাৱে এই বিষয়ত তেওঁ মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বহুদিনৰ পৰা তেওঁ চেষ্টা অব্যাহত ৰাখিছে। আৰু এই গোটেই বিষয়টোত আচলতে একো যে নাছিলে, তেওঁৰ অতি ঘনিষ্ঠ মন্ত্ৰীগৰাকীৰ মিছা এটা বাৰ্তাৰ পাছতেই এই গোটেই বিষয়টোৰ যোগেদি মানুহৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁ প্ৰথমৰ পৰা চেষ্টা কৰি আহিছিল। তেওঁৰ সেইগৰাকী কেন্দ্ৰীয় যিগৰাকী মন্ত্ৰী, তেওঁ দিয়া মিছা তথ্য যোগান ধৰাৰ পিছত দেখা পালে যে গোটেই বিষয়টোত একো নাই। কাৰণ এনেকুৱা ধৰণৰ বিষয় থাকিলে কেন্দ্ৰীয় চৰকাৰ সকলো ধৰণৰ তেওঁলোকৰ ইণ্টেলিজেঞ্চ, কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী য'ত সংসদৰ মজিয়াত বহি থাকে, য'ত এগৰাকী যাৰ বিষয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে যিবোৰ কথা কৈ আছে, তেওঁ সংসদৰ উপদলপতি ডেপুটি লিডাৰ, তেওঁ সংসদত বহি থকাৰ পাছত তেওঁৰ কাষত গৃহমন্ত্ৰী, দেশৰ বহিঃপৰিক্ৰমা মন্ত্ৰণালয়ৰ লগত জড়িত থকা মন্ত্ৰী বা সকলো ধৰণৰ ইণ্টেলিজেঞ্চ ইয়াৰ লগত জড়িত হৈ থকাৰ পাছতো কোনো ধৰণৰ বিষয়ে তেওঁলোকে কেতিয়াও প্ৰশ্ন উত্থাপন কৰা নাই। এগৰাকী মুখ্যমন্ত্ৰী, ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী, তেওঁ ইমান এটা ছিৰিয়াছ এলিগেশ্যন আনিছে, ইমান এটা গুৰুত্বপূৰ্ণ, য'ত ৰাষ্ট্ৰৰ নিৰাপত্তা, ৰাষ্ট্ৰৰ ভৱিষ্যত, ৰাষ্ট্ৰৰ গোটেই আভ্যন্তৰীণ যিটো নিৰাপত্তাজনিত যিটো বিষয়, তাত সংকটত থকা এটা বিষয় দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী কাৰো কোনো কাণ সাৰ নাই। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈ আছে, ৰাইজে ভাবিছে আজিৰ দিনটোত এইটো কথাটো প্ৰমাণ হৈ গ'ল যে এইটো আচলতে মুখ্যমন্ত্ৰী অতদিনে প্ৰলাপ বকি আছিল। আজিৰ পিছত গৌৰৱ গগৈ ৰাজনৈতিক ক্ষেত্ৰত কি প্ৰভাৱ পৰিব? মানে এই বিষয়টো মইতো ভাবোঁ, আগৰ পৰাই মই কৈ আহিছিলোঁ, এইটো কোনো প্ৰভাৱ পৰিব লগা বিষয়ে নহয়। কিছুমান গিমিক সৃষ্টি কৰা, কিছুমান মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা বিষয় মুখ্যমন্ত্ৰীয়ে এনেকৈ এৰি দি চাই যে জনতাৰ মানে ক্ৰিয়া প্ৰতিক্ৰিয়া কি আছে। তাৰ পাছত তেওঁ সেইটো যেতিয়া দেখে যে এইটো একো কাম দিয়া নাই, নতুন এটা নেৰেটিভ, মানে এতিয়া তাৰিখ দিওঁতে আজি ওলাই পৰিলে, জুলুঙাৰ মেকুৰীটো ওলাই পৰিলে যে ইয়াত একোৱেই নাই। কেতিয়াবা খালী বাকচৰ বেছি শব্দ হয় যে, সেইটোৱে হৈছে আজি মুখ্যমন্ত্ৰী। কেতিয়াবা ফটা ঢোল বেছিকৈ বাজে যে, এতিয়া গম পালে ৰাইজে এইটো ফটা ঢোল আছিলে, একো নহয়। আৰু মইতো আগতে কৈছিলোঁ, মোৰ